The place where he proposed me with a ring during our college days. Oh, bhai. So many memories. Damn, bro. Before cafe culture took over, bhai, cafe culture took over নহয়. GMDA এটো বিল্লা নিচিনাকে চলালে কাৰণে নচলিলে। তাতকে বেছি একো ডাঙৰ কথা নহয়, ভাই। মানে তেওঁলোকে ভালকে ইয়াত গুৰুত্ব নিদিলে কাৰণে এইটো অৱস্থা আজি। যদি ভালকে চলালে হয় আজিও চলি থাকিলে হয়। বহুত মানুহে ড্ৰামছ অফ হেভেন ফাৰ্ষ্ট টাইম ইয়াত খাইছিলে বুলি কৈছে। দেখিছানে প্ৰকৃতিয়ে কেনেকে মানে ইউ চি হাউ কেনেকে মানে আইৰনিকলি বা কোইনচিডেন্টলি ফুড ইল মানে ভাই এই জেগাডোখৰ বেমাৰ পৰি গ'ল সেই বস্তুটো মানে নিজেই প্ৰকৃতিয়ে কৰি দিছে ভাই ইয়ো ক্ৰেজি বে ডেম মেন 3-4 কোটি টকা পাব্লিকৰ টকাৰে ঠিক আছে তাৰপিছত এটা সময়ত ভাল হেং আউট স্পট এটা আছিলে আই থিংক ময়ো সৰুতে গৈছিলোঁ তাত এবাৰ মোৰ মনত আছে কিন্তু এতিয়া মানে তাত একো নাই তাত কোনো মানুহ নাযায় গোটেই লেতেৰা হৈ পৰি আছে চব বস্তু লেতেৰা পেতেৰা হেন তেন চব হৈ আছে GMDA গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যনেতো তেওঁলোকে ডাষ্টবিন ফ্ৰী চিটি বনোৱাতে বেছি গুৰুত্ব দিয়ে নেকি তৰুণ গগৈ ডাঙৰীয়াত এইটো ইনগ্ৰেট কৰিছিলে 2014 প্ৰথম ফুড কোৰ্ট আছিলে তাৰ পৰা পাব্লিক ফাণ্ডেৰে চব ফাণ্ড কৰা হৈছিলে 2-3-4 কোটি টকা এতিয়া এইটো এনেকুৱা এটা স্থিতি মানে এইটো স্থিতি পৰি আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক মই কম যে এই বস্তুখিনি ঠিক কৰক এতিয়া আপোনালোকে অলপ গুৰুত্ব দিয়ক আকৌ যাতে জেগাডোখৰ যাব পৰা বনাওক ঠিক আছে ইয়াত লাগিলে আপুনি ডাঙৰ ব্ৰেঞ্চ নানিলেও সৰু সুৰা আমাৰ লোকেল ইণ্ডিজিনিয়াছ থলুৱা খাদ্যৰ যাতে এটা জেগা বনাওক এটা চিল স্পট বনাওক যাতে মানুহে তাত যায় আড্ডা দিয়ে বিকজ সদায় মই সেইটোৱে ক'ম যে আড্ডা মেইন ভাই মানুহে যেতিয়ালৈকে লগ নকৰিব এইটো কথা নাপাতিব আলোচনা নকৰিব তেনেহ'লে তেতিয়ালৈকে আমি আগবাঢ়ি যাব নোৱাৰো এজ ছ'চাইটি এজ সমাজ ফুড ভিলা আকৌ লাগে ডেফিনেটলি #ফুড ভিলা আকৌ লাগে বুলি দি দিবা